নমস্কাৰ প্ৰিয় দৰ্শক আগষ্ট মাহৰ ৰাখি ফলসমূহ আমি আলোচনা কৰিব কাৰণে গৈ আছো পাঁচ ৰাখি কপাল ফুলিব পাৰে এই আগষ্টৰ মাহটোত জ্যোতিষশাস্ত্ৰৰ মতে আগষ্টৰ মাহটোত পাঁচটা ৰাখিৰ ওপৰত যথেষ্ট ভাল হোৱা সম্ভাৱনা আছে আগষ্টৰ মাহটোত মাতা লক্ষ্মীৰ কৃপা পৰিছে বন্ধু বান্ধৱীসকল গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱো সলনি হয় মাতা লক্ষ্মী আৰু ভগৱানৰ শ্ৰীকৃষ্ণৰ কৃপা পৰিছে এই পাঁচ ৰাখিৰ জাতক জাতিকাসকলে আৰু বাকি থকা সাত ৰাখিৰ বেয়া হ'ব হেয়া কেতিয়াও নহয় আগষ্টৰ মাহত কম বেছি পৰিমাণে সকলো ৰাখিৰে সুফল পাব সকলো ৰাখিয়ে শুভ ফল দেখা পোৱা যাব পাৰে এই পাঁচ ৰাখিৰ ওপৰত যথেষ্ট ভাল ফল দেখা গৈছে বন্ধু বান্ধৱীসকলে ৰাজনীতিৰ ক্ষেত্ৰত ভাল হ'ব বা ৰাজনীতিৰ ক্ষেত্ৰত চলি আছে তেওঁলোকৰ যথেষ্ট ভাল ফলাফল দেখা যাব পাৰে অতীতত যদি কিছুমান ভুল হৈছিল আপোনালোকৰ তাৰ পৰা শিকিব লাগিব আমি যিকোনো কাম হাতত ললে হাৰি নাযাওঁ নাইবা কিবা শিশু নাইবা আমি জিকি যাওঁ কিন্তু কেতিয়াও আমি হাৰি নাযাওঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আহিছে যদি আপোনালোকে সম্পূৰ্ণকৈ চাওক আপোনালোকে কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব কি ক্ষেত্ৰত কি কৰিব লাগিব কি কৰিব নালাগিব আগতীয়াকৈ শিডিউল প্ৰস্তুত জানি লোৱাটো আমাৰ সকলো কাৰণে দৰকাৰ এই 5 মিনিট সময় আহিছে যদি ভিডিঅ'টোত সম্পূৰ্ণকৈ চাওক আশা থাকিল এই 5 মিনিটতে আপোনাৰ জীৱনৰ লাইফত টাৰ্নিং পইণ্ট আহি যাব পাৰে বন্ধু বান্ধৱীসকল যদি আমাৰ এই চেনেলটো অলপ মৰম দিয়ে তেনেহলে চেনেলটো আগবাঢ়ি যাব পাৰিব মাত্ৰ আপোনালোকৰ এটা মৰম আৰু আশীৰ্বাদ লাগে বন্ধু বান্ধৱীসকল তেনেহলে আমি ভিডিঅ'টো আৰম্ভণি কৰো প্ৰথম আহিছো আমি মেঘ ৰাখিলৈ মেঘ ৰাখিৰ জাতক জাতিকাসকলে এই মাহটো কিছুমান ক্ষেত্ৰত বিশেষ উন্নতি যোগ আছে আৰু কিছুমান ক্ষেত্ৰত আপুনি সাৱধানো হ'ব লাগিব পাৰে প্ৰথমতে আপুনি আপোনাৰ অত্যাধিক ব্যয় প্ৰতি মনোযোগ দিয়াৰ উচিত মনোযোগ কৰিব লাগিব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মাহটোৰ আৰম্ভণিতে বুধ আৰু শুক্ৰৰ পঞ্চম গৃহ বিৰাজমান হৈ আপোনাৰ এগৰাকী ভাল শিক্ষাৰ্থী হোৱা সহায় কৰিব বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট আয় পৰিমাণ বৃদ্ধি পাব পাৰে মাতা লক্ষ্মীৰ কৃপা আছে তেওঁলোকৰ এই মাহটোত মাতা লক্ষ্মীৰ কৃপা পৰিব এই ৰাশিসকলৰ যিকোনো কৰ্মৰ ক্ষেত্ৰত সফলতা আনিব পাৰে কামৰ প্ৰতিটো ক্ষেত্ৰতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক আৰু তেওঁলোকে যিকোনো কৰ্মৰ প্ৰতি আগ্ৰহী হয় বৃহস্পতি দৃষ্টি থাকিব যিসকলে বিবাহ পাত্ৰত আবদ্ধ হৈছে সংসাৰ কৰিছে তেওঁলোকৰো জীৱনত প্ৰেমৰ ৰহস্যৰে ৰঙীন হৈ পৰিব আৰ্থিক ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে অস্থিৰতাই ভৰি থাকিব ধন্যবাদ বন্ধু বান্ধৱীসকল এবাৰ আহিছো দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত আপুনি আপোনাৰ মাধ্যমিক ভাৱে ফলদায়ক হোৱা সম্ভাৱনা আছে এই মাহটোত সিংহ ৰাশিৰ ফলত বেছিকৈ খঙাল হয় যিসকল সিংহ ৰাশিৰ ব্যক্তি আছে তেওঁলোক অলপ বেছিকৈ খঙাল হয় তেওঁলোকৰ সৰু কথাতে খং উঠি যায় কিন্তু তেওঁলোকৰ মনবোৰ চাফা থাকে কোনো ক্ষেত্ৰত হাৰি নাযায় আগবাঢ়ি যায় কৰ্মৰ ক্ষেত্ৰত তেওঁলোকে খঙাল বেছি যদিও অন্তৰখন খুবেই কোমল হয় আপোনাৰ ৰাশিৰ ওপৰত ভগৱানৰ মাতা লক্ষ্মীৰ কৃপা পৰিছে আৰু লগতে শ্ৰীকৃষ্ণৰো প্ৰভাৱ পৰিছে ব্যৱসায় বাণিজ্য লাভৱান হ'ব পাৰিব শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দেখা যায় এই মাহটো আপোনাৰ বাবে কঠোৰ পৰিশ্ৰম পৰিপূৰ্ণ হ'ব কিন্তু আপুনি কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব পাৰিব এই মাহটোৰ লাষ্ট ফালে সুখী অনুভৱ কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত পঞ্চম গৃহ স্বামী দেৱগুৰু বৃহস্পতি মহাৰাজ গোটেই মাজুৰি দশম গৃহ বিৰাজমান হ'ব বৈবাহিক জীৱনৰ যথেষ্ট সুখৰ হ'ব পাৰে আশা কৰো আপোনালোক সকলো ভালে থাকক আৰু যিসকল স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটোৰ দৃষ্টিকোণৰ পৰা অলপ কিছুমান দুৰ্বল হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ল'ব বন্ধু বান্ধৱীসকল এই আগষ্টৰ মাহটো ভাগ্যশীল হোৱা 3 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি এই মাহটোৰ মীন ৰাশিৰ জাতক জাতিকাসকলে শিক্ষাৰ্থীসকলৰ যথেষ্ট ভাল হোৱাৰ
দেখা গৈছে যিসকলে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰি ক্ষেত্ৰত প্ৰস্তুতি চলাই আছে তেওঁলোকৰ অলপ এলেহুৱা ভাৱ আহিব পাৰে কিমাননো পঢ়িম কিন্তু বন্ধু বান্ধৱীসকল কষ্ট কৰক আগবাঢ়ি যাওক আৰু এক্সামো আহি পালে তো বেছি হাতত নাই 1.5 মাহ সময় আছে তেনেহলে ভালদৰে কৰ্ম কৰক তেনেহলে ফল এদিন নিশ্চয় পাব শিক্ষাৰ্থীৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব পাৰিব মাহটোৰ আৰম্ভণিৰ পৰাই মাহটোৰ শেষলৈ শনি মহাৰাজৰ পৰম কৃপা লাভ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পিতৃ মাতৃৰ স্বাস্থ্য ভালে থাকিব বেছিকৈ অলপ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব লোৱাটো খুবেই জৰুৰী ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায় বাণিজ্য বহল হ'ব নতুন নতুন মানুহৰ লগত চিনাকি হ'ব আগুৱাই যাব সংসাৰত যদি কাজিয়া পেচাল হৈ আছে যদি তেওঁলোকৰ অনুগ্ৰহ কৃপা আছে ভাল হ'ব ধন্যবাদ বন্ধু বান্ধৱীসকল এই ভাগ্যশীল ৰাশিটো 4 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ নিজকে লগতে বন্ধু বান্ধৱীসকলক ভাল পায় তেওঁলোকৰ সহজ সৰল হয় মনবোৰ গুৰু গ্ৰহৰ পৰম কৃপা পৰিছে আপোনাৰ এই মাহটোত কেৰিয়াৰৰ ক্ষেত্ৰত কিছু ভাল হোৱা সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কত ক্ষেত্ৰত এই মাহটো আৰম্ভণিতে ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ফলাফল দেখা পোৱা যাব পাৰে মাতা লক্ষ্মীৰ কৃপা যথেষ্ট আছে আৰু আয় পৰিমাণ বৃদ্ধি পাব চাকৰি বিজনেছ জব ক্ষেত্ৰত এই মাহটো আৰম্ভণিতে ওপৰৰ মানুহৰ পৰা অলপ কথা শুনিব পাৰে কিন্তু মাহটোৰ লাষ্টত আপোনাৰ ভাল ফলাফল দেখা পোৱা যাব পাৰে বন্ধু বান্ধৱীসকল এইবাৰ আহিছো মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো আপোনাৰ বাবে মাধ্যমিকভাৱে ফলদায়ক হ'ব পাৰে আগষ্টৰ মাহটোত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট যত্ন লোৱাৰ উচিত কিয়নো স্বাস্থ্যৰ পৰা দুৰ্বল হ'ব পাৰে যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহটোৰ আৰম্ভণিতে অনুকূল হ'ব আৰ্থিক দিশৰ পৰা এই মাহটো আপুনি কিছু মনোযোগ দিয়া উচিত আপোনাৰ দাঁতৰ বিষ হ'ব পাৰে ডিঙিৰ বিষ হ'ব পাৰে মুখৰ আলচাৰ হ'ব পাৰে যদি আপুনি এই সমস্যাৰ ক্ষেত্ৰত সাৱধান হৈ থাকিলে আপুনি যথেষ্ট পৰিমাণে ডাঙৰ সমস্যাৰ পৰিহাৰ কৰি চলিব পাৰিব ধন্যবাদ বাকি 7 ৰাশিৰ কৰ্মৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত দেখা পোৱা গৈছে এটো নহয় যে তেওঁলোকৰ মাতা লক্ষ্মীৰ কৃপা নাথাকিব কম পৰিমাণে সকলোৰে থাকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিলে তেনেহলে অলপ মৰম দিব অন্যথা চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ তেনেহলে আকৌ নেক্সট ভিডিঅ আপোনালোকক লগ পাম আপোনালোক ভালে থাকক কুশলে থাকক ধন্যবাদ